নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ আকৌ নতুনকৈ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা অৰ্থাৎ আপোনালোকৰ যিখিনি ইণ্ডিয়াৰ বৰ্ডাৰ এৰিয়া আছে তাত কিছুমান আপোনালোকৰ বৰ্ডাৰৰ ৰোড থাকে অৰ্থাৎ ৰাস্তা থাকে আৰু সেই ৰাস্তা বনাবৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা এমপ্লয়ী নিয়োগ কৰা হয় আৰু সেই এমপ্লয়ীৰ কাৰণে নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত আপোনালোকৰ মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনিত যদি ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়স কিমান হ'ব লাগিব, লগতে আপোনালোকে কেনেকৈ আবেদন কৰিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলকচোন ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন এনেকৈ আপোনালোকৰ ইণ্ডিয়াৰ যিখিনি বৰ্ডাৰ এৰিয়া আছে তাত কিছুমান আপোনালোকৰ ৰাস্তা থাকে আৰু সেই ৰাস্তা বনাবৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা এমপ্লয়ী কৰ্মচাৰী নিয়োগ কৰা হয় আৰু সেই কৰ্মচাৰীৰ কাৰণে আপোনালোকৰ কিছুমান নতুনকৈ ভেকেঞ্চি মুকলি কৰে আৰু সেই ভেকেঞ্চি আপোনালোকৰ বছৰত তেওঁলোকে মুকলি কৰি থাকে আৰু তাৰ কাৰণে নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰিছে এতিয়া। আৰু এই যদি ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ কৰি নাচাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তো আপোনালোকে বুজি নাপাব, গতিকে আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল ভেকেঞ্চি মুকলি কৰিছে 411টা ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকক ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে পোনপ্ৰথমে জনাই দিছোঁ যে এই ভেকেঞ্চিখিনিত অনলি মেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব, ইয়াত কোনো ধৰণৰ ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। গতিকে আপোনালোকে যদি এজন ফিমেল কেণ্ডিডেট হয় তো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিব পাৰে আপোনালোকে। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে MSW কুকৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে, তাৰপিছত আপোনালোকৰ MSW মেছন, MSW ব্লেকস্মিথ আৰু MSW মেছ ৱেটাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আপোনালোকক ক'ত কিমান ভেকেঞ্চি আছে এইটো প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ যিটো MSW আছে তাত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰিছে 153টা ভেকেঞ্চি মুকলি কৰিছে। তাৰ ভিতৰত ইউআৰত আছে 77টা অৰ্থাৎ যিখন জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে, OBCৰ আছে 18টা, SCৰ আছে 32, STৰ আছে 19টা আৰু EWSৰ আছে 7টা ভেকেঞ্চি MSW কুকত। তাৰপিছত আপোনালোকৰ যিখিনি MSW মেছন আছে এই পষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে টোটেল 172টা, তাৰ ভিতৰত ইউআৰত আছে 82টা, OBCৰ আছে 54, SCৰ আছে 22 আৰু STত 5টা আৰু EWSৰ আছে 10টা ভেকেঞ্চি, টোটেল 172টা ভেকেঞ্চি মুকলি কৰা হৈছে MSW মেছনৰ কাৰণে। তাৰপিছত আপোনালোকৰ MSW ব্লেকস্মিথৰ কাৰণে টোটেল ভেকেঞ্চি আছে 75টা, তাৰ ভিতৰত 41টা আছে ইউআৰ কাৰণে, OBCৰ কাৰণে আছে 19টা, SCৰ কাৰণে 8টা, STৰ কাৰণে 5টা আৰু EWSৰ কাৰণে 2টা। তাৰপিছত যিটো MSW মেছ ৱেটাৰ আছে তাৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা আছে 11টা, তাত আপোনালোকৰ ইউআৰত আছে 6টা আৰু OBCত আছে 5টা, বাকী ST, SC, EWSত কোনো ধৰণৰ ইয়াত ভেকেঞ্চি নাই। তো টোটেল ভেকেঞ্চি আপোনালোকৰ 411টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ইয়াত এই ভিডিঅ'টোৰ আপোনালোকে পাই যাব। কিন্তু আপোনালোকে যদিহে ভিডিঅ'টো শেষলৈ নাচায় তো আপোনালোকে গম নাপাব, গতিকে আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় আপোনালোকে ক'ত এপ্লিকেশ্যন ফৰ্মখন লাভ কৰিব পাৰিব। তো অফলাইন এপ্লাইৰ যিটো ষ্টাৰ্টিং ডেট ইতিমধ্যে ইয়াৰ অফলাইন এপ্লাই আৰম্ভ হৈ গৈছে। ইয়াৰ এপ্লাইটো আপোনালোকৰ 11 জানুৱাৰীৰ পৰা এপ্লাইটো আৰম্ভ হৈ গৈছে আৰু ইয়াৰ আপোনালোকৰ যিটো এপ্লাই লাষ্ট ডেট তো 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাব পাৰিব। কিন্তু যিসকল আপোনালোকৰ অসমৰ কেণ্ডিডেট আছে তো তেওঁলোকৰ কাৰণে সময়টো অলপ বেছি দিয়া হৈছে। ইয়াত আপোনালোকৰ অসমৰ কেণ্ডিডেটৰ লগতে যিসকল নৰ্থ ইষ্টৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 11 মাৰ্চলৈকে ইয়াত সময়টো দিয়া হৈছে। আপোনালোকে 11 মাৰ্চলৈকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাব পাৰিব।
এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যে পোষ্ট ৱাইজ আপোনালোকৰ বয়সটো বেলেগ বেলেগ বিচৰা হৈছে ইয়াত যেটো MSW কুকৰ ভ্যাকেন্সি হয় তাত আপোনালোকৰ বয়সটো বিচাৰিছে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰৰ এপ্লাই কৰিব পাৰিব যিসকল আপোনালোকৰ জেনাৰেল ক্যান্ডিডেট আছে আৰু যিসকল আপোনালোকৰ OBC ক্যান্ডিডেট আছে তেওঁলোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছত যিসকল ST/SC ক্যান্ডিডেট আছে তেওঁলোকে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব তাৰ পিছৰ যেটো পোষ্ট আছে MSW মেছনৰ পোষ্ট হয় তাৰ আপোনালোকৰ জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC সকলে 43 বছৰলৈকে ST/SC সকলে 45 বছৰলৈকে তাৰ পিছৰ পোষ্টটো আছে MSW মেছ ৱেটাৰৰ পোষ্ট হয় তাত আপোনালোকৰ বয়সটো সেম বিচৰা হৈছে 18 বছৰৰ পৰা 25 বছৰলৈ জেনাৰেল ক্যান্ডিডেট সকলে 18 বছৰৰ পৰা 40 বছৰলৈ OBC সকলে আৰু ST/SC সকলে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ আপোনালোকৰ ৰিলেক্সেশন আপোনালোকে লাভ কৰিব তো ইতিমধ্যে আপোনালোক জনালৈয়ে ST/SC সকলে 5 বছৰ OBC সকলে 3 বছৰ আৰু আপোনালোকৰ যিখিনি পাৰ্সোনেল বেঞ্চমাৰ্ক ডিসেবিলিটি ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু জম্মু কাশ্মীৰৰ ক্যান্ডিডেট সকলে 5 বছৰ এজ ৰিলেক্সেশন লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে তাৰ আপোনালোকে কিছু এপ্লিকেশন ফিস আপোনালোকে দিব লাগিব যিসকল ইউৰোপিয়ান জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে লগতে যিসকল এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে তেওঁলোকে 50 টকা এপ্লিকেশন ফিস দিব লাগিব OBC সকলেও 50 টকা এপ্লিকেশন ফিস দিব লাগিব আৰু ST/SC ক্যান্ডিডেট সকলে আৰু পাৰ্সোনেল ডিসেবিলিটি ক্যান্ডিডেট সকলে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে তেওঁলোকৰ কাৰণে এপ্লিকেশন ফিসটো ফ্ৰী হয় এতিয়া আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হয় সিলেকশন প্ৰসেসটো প্ৰথমতে আপোনালোকৰ এটা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব যদি আপোনালোকে ৰিটেন এক্সাম কোৱালিফাই কৰে তাৰ পিছত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ পিছত আপোনালোকৰ এটা প্ৰ্যাকটিক্যাল টেষ্ট হ'ব আৰু যিসকল আপোনালোকৰ ক্যান্ডিডেট আছে MSW মেছৰ কাৰণে তেওঁলোকৰ প্ৰ্যাকটিক্যাল টেষ্ট হ'ব আৰু যিসকল কুকৰ আছে তেওঁলোকৰ কাৰণে ট্ৰেড টেষ্ট হ'ব ট্ৰেড টেষ্টত আপোনালোকৰ যিসকল কুকৰ ক্যান্ডিডেট হয় তেওঁলোকে যদি কুকৰ এপ্লাই কৰে তো আপোনালোকৰ যেটো খানা বনোৱা হয় আপোনালোকে খানা বনাই নিশ্চয় দেখুৱাই দিব লাগিব আপোনালোকে কেনেদৰে খানা বনাব লাগিব আৰু হেখৰ আপোনালোকৰ এটা মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব এনেদৰে আপোনালোকৰ সিলেকশনটো কৰা হ'ব তো এডুকেশন কোৱালিফিকেশন হয় তো আপোনালোকৰ এডুকেশন কোৱালিফিকেশনটো বিচাৰিছে ইয়াত যিখিনি MSW কুকৰ ভ্যাকেন্সি আছে তাত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে সিম্পল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণৰ এক্সপেৰিয়েন্স আপোনালোকৰ নালাগে আৰু যেটো আপোনালোকৰ MSW মেছৰ ভ্যাকেন্সি আছে তাতো আপোনালোকে সিম্পল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ Processing Certificate of Construction Bitric Mason of from Industrial Training Institute আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ বাকি কিটা পোষ্টটো আপোনালোকৰ সিম্পল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো মেছ ৱেটাৰৰ ভ্যাকেন্সি হয় তাতো আপোনালোকৰ সিম্পল 10 পাস বিচৰা হৈছে তো আপোনালোকে সিম্পল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো फ्रेंड्स আপোনালোকে নিশ্চয় এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছ খিনি আপোনালোকে পালে তো फ्रेंड्स আপোনালোক এতিয়া আপোনালোকে কেনেদৰে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব হেতু প্ৰসেস আপোনালোকক দেখুৱাবলৈ গৈছো তো फ्रेंड्स আপোনালোকে যেটো এই ভ্যাকেন্সিখিনিত অফলাইন এপ্লাই কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকৰ ফৰ্মখন ক'ত পাব হেতু প্ৰথমতে জনাই দিছো তো আপোনালোকে ফৰ্মখন আপোনালোকে আমাৰ WhatsApp যেটো গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকে ফৰ্মখন পাই যাব লিংকটো ডেসক্ৰিপচন বক্সত আপোনালোকে পাই যাব আৰু টেলিগ্ৰাম গ্ৰুপতো আপোনালোকে এই ফৰ্মখন আপোনালোকে লাভ কৰিব পাৰিব তো আপোনালোকৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তো আপোনালোকে তাৰ পৰাই টেলিগ্ৰাম গ্ৰুপত বা আপোনালোকে WhatsApp গ্ৰুপত জয়েন হৈ কিনে আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম হয় তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি উঠি আপোনালোকে ফৰ্মখন ভালদৰে ফিলআপ কৰি উঠি আপোনালোকে যেটো আপোনালোকে যদি এজন জেনাৰেল বা OBC ক্যান্ডিডেট হয় আপোনালোকে এপ্লিকেশন ফিস দিব লাগিব 50 টকা তো আপোনালোকে এপ্লিকেশন ফিসটো প্ৰথমতে দিব লাগিব তো তাৰ কাৰণে আপোনালোকৰ যেটো এপ্লিকেশন ফিসৰ যেটো পেমেন্ট লিংক হয় সেই লিংকটো আপোনালোকক ডেসক্ৰিপচন বক্সত দিয়া আছে যেতিয়া আপোনালোকে পেমেন্ট লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব ইয়াৰ আপোনালোকৰ ডিটেইলছ খিনি ভৰা উঠি আপোনালোকে ফিসটো আপোনালোকে পেমেন্ট কৰি উঠি আপোনালোকৰ যিখন ৰিসিভ হয় ৰিসিভখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰি উঠি আপোনালোকে যিখন আপোনালোকে ফৰ্ম আপোনালোকে ডাউনলোড কৰিছে এপ্লিকেশন ফৰ্ম সেইখন ফৰ্ম আপোনালোকে ফিলআপ কৰি উঠি এই ফৰ্মখনৰ লগত আপোনালোকে এই ৰিসিভখন আপোনালোকে
গাঁঠি কিনে আপোনালোকে এনভেলপ বক্সত আপোনালোকে ভৰাই কিনে আপোনালোকক এটা এড্ৰেছ আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীনত যিটো আপোনালোকে এড্ৰেছ দেখিবলৈ পাইছে সেই এড্ৰেছটোত আপোনালোকে যিখন আপোনালোকৰ এনভেলপত আপোনালোকে ফৰ্মখন ভৰাইছে এপ্লিকেশ্যন ফৰ্মখন সেই ফৰ্মখন আপোনালোকে পঠাই দিব লাগিব তো আপোনালোকক ডেটটো জনাইছোৱে কিমান তাৰিখৰ আপোনালোকে এই ফৰ্মখন আপোনালোকে পোৱাকৈ পঠাব লাগিব তো আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে অলৰেডি গম পাইছে তো আপোনালোকে এনেদৰে আপোনালোকৰ যিটো এপ্লাইটো আপোনালোকে কৰিব পাৰিব আপোনালোকে নিশ্চয় এপ্লাইটোৰ বিষয়ে গম পালে তো যদি আপোনালোকে ডিটেইলছখিনৰ বিষয়ে আপোনালোকে গম পালে তো আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় তো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব JR টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম